আসসালামু আলাইকুম নমস্কাৰ মই শাহিদ আপুনি চাই আছে দা ইউনিক অসমীয়া আজিৰ এই ভিডিঅ'ত মই আপোনালোকৰ সৈতে আলোচনা কৰিম গোৱালপাৰাৰ দুধনৈত অৱস্থিত ডিষ্ট্ৰিক্ট ইনষ্টিটিউট অফ এডুকেশ্যন এণ্ড ট্ৰেইনিং অৰ্থাৎ ডায়েট দুধনৈ গোৱালপাৰাৰ বিএড এডমিশ্যনৰ বিষয়ে ইতিমধ্যে গোৱালপাৰাত অৱস্থিত এই ডায়েটৰ ফালৰ পৰা 2025-26 বৰ্ষৰ যি বিএড ফাৰ্ষ্ট ইয়েৰৰ এডমিশ্যন হ'ব এই এডমিশ্যন নটিফিকেশ্যন জাৰি কৰিছে আৰু নটিফিকেশ্যনত কি কথা কোৱা হৈছে সেইখিনি মই আচলতে আজিৰ এই ভিডিঅ'ত মই আলোচনা কৰিবলৈ গৈ আছোঁ গতিকে ভিডিঅ'ৰ মাজলৈ সবিশেষ আগবাঢ়ি যোৱাৰ আগতে মই আপোনালোকক অনুৰোধ জনাম যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এতিয়াই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপুনি নটিফিকেশ্যন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে এতিয়া হওক কোনো সময় নষ্ট নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ ভিডিঅ'ৰ প্ৰথমতে মই আপোনালোকক দেখুৱাব লৈছোঁ ডায়েট গোৱালপাৰাৰ যি এডমিশ্যন নটিচ সেই এডমিশ্যন নটিচ ইয়াতে আপোনালোকে দেখা পাব এপ্লিকেশ্যনছ ফৰ এডমিশ্যন ইনটু ফাৰ্ষ্ট ইয়াৰ অফ 2-year BEd course for the session 2025-26 are invited from fresh candidates qualified through GU BEd CET 2025 to fill up the following vacant seats in ডায়েট গোৱালপাৰা দুধনৈ অৰ্থাৎ ডায়েট গোৱালপাৰা দুধনৈত কিছু সিট আছে সেই সিটৰ এগেইনষ্টত যিসকলে বিএড এডমিশ্যন ল'ম বুলি ভাবি আছে আৰু যিসকলে GU BEd CET 2025 এক্সামত বহিছিল তেওঁলোকে এপ্লাই কৰিব পাৰিব ইয়াতে সিট ব্ৰেকআপছখিনি দিয়া আছে আপুনি চাই ল'ব যে জেনেৰেলৰ আনৰিজাৰ্ভ কেটাগৰী সেইটোৰ কাৰণে সিট আছে 14টা OBCৰ কাৰণে আছে 9টা HCৰ কাৰণে 2টা STPৰ কাৰণে 3টা STHৰ কাৰণে 2টা PWD or DA কেটাগৰীৰ কাৰণে এটা EWSৰ কাৰণে 2টা গতিকে টোটেল 33টা সিট খালী আছে 50টাৰ মাজত বাকীখিনি ডেপুটেশ্যনৰ টিচাৰসকলক দি দিছে এতিয়া চাওক কিছু ইম্পৰ্টেণ্ট ডেটছ দিয়া আছে নাম্বাৰ 1 ডেট অফ ইছ্যু এণ্ড ছাবমিশ্যন অফ এডমিশ্যন ফৰ্ম 11th and 12th of August 2025 during office hours অৰ্থাৎ 11 আৰু 12 তাৰিখে ফৰ্মসমূহ দিয়া হ'ব অফিচ আৱাৰ্ছৰ সময়ত মোটামুটি ধৰক আপুনি 10টাৰ পৰা 2টা 3টালৈকে অফিচত গৈ পেলাই 11 তাৰিখ আৰু 12 তাৰিখে ফৰ্ম কালেকশ্যন কৰিব পাৰিব লগতে ছাবমিট কৰিব পাৰিব তাৰপিছত দিয়া আছে পাব্লিকেশ্যন অফ মেৰিট লিষ্ট এণ্ড ৱেইটিং লিষ্ট মেৰিট লিষ্ট আৰু ৱেইটিং লিষ্ট কেতিয়া পাব্লিছ কৰিব চাওক 16 আগষ্ট তাৰিখে মেৰিট লিষ্ট আৰু ৱেইটিং লিষ্ট প্ৰকাশ পাব at 3 PM through office notice board and website dietgoalpara.in 16 তাৰিখৰ 3 বজাত মেৰিট লিষ্ট আৰু ৱেইটিং লিষ্ট প্ৰকাশ কৰিব আৰু এই মেৰিট লিষ্ট ৱেইটিং লিষ্টৰ পৰা যি এডমিশ্যন সেই এডমিশ্যন হ'ব 18 আগষ্ট তাৰিখে ৰাতিপুৱা 10:30 AM পৰা আৰম্ভ হ'ব 18 আগষ্টত আৰু তাৰপিছত যদি কিবা ছিট খালী হয় তেতিয়াহ'লে 19 আগষ্ট তাৰিখে ৰাতিপুৱা 10:30 AM পৰা ৱেইটিং লিষ্টৰ এডমিশ্যনবিলাক হ'ব সো এইখিনি কথা মূলতঃ ইয়াতে দিয়া হৈছিল আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হৈছে যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব লগতে মোৰ চেনেলটো যদি আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এতিয়া মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে গতিকে আজিৰ ভিডিঅ'টো ইমানেই ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আকৌ এবাৰ আপোনালোকক বহুত বহুত ধন্যবাদ জয় অসম জয় হিন্দ